নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ৬৪ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। মা আচৰিত হ'ল। কাক? অথনি যে ফটো, মানে এলবামত যে? চুপ, একদম চুপ। সেইবোৰ ধেমালি বুলি ভাবিছ নেকি মাজু? তোৰ এই যি মন যায়, যেতিয়াই মন যায় কৈ দিয়া, কৰি দিয়া স্বভাৱটো এৰ। নেৰো। কিয় এৰিম? তুমি জানো নিজৰ জেদ এৰিছা? সলাব পাৰিছা নিজকে? দেউতাক ভাল পাব পাৰিছা? ভাল বোৱাৰী, ভাল মা, ভাল পত্নী হোৱাৰ অভিনয় কৰিব পাৰিছা? নাই পৰা। চবেই নোৱাৰে। অন্ততঃ তোমাৰ মোৰ দৰে মানুহে কেতিয়াও নোৱাৰে। মা অলপ পৰ থৰ লাগি ৰ'ল। থুপু মোৰ কোলাৰ পৰা নামি দৌৰি গৈ হোটেল ৰুমৰ ইণ্টাৰকমটো টিপিবলৈ লাগিল। বিচনাৰ এটা কোণত বহি পৰিল। সন্মুখৰ দুজন বহিব পৰা চোফাখনত মই। মায়ে মোবাইলটো উলিয়াই কিবা খুচৰি আছে। একো নাই কোৱা। মোৰ ফোনত অনিৰুদ্ধৰ মেছেজ। অলপ আগতে ৰৈ আছোঁ। মায়ে একো নোকোৱা দেখি ময়ে মাক ক'লোঁ, সেই মানুহজনৰ জোঁৱায়েক যে আমাৰ অফিচতে কাম কৰে। মই কিবা কৰি অফিচৰ ইণ্টাৰনেল ছাইটৰ পৰা ফোন নম্বৰ পাই যাম। ফোন কৰি কি বুলি কবি? এইবাৰ মোৰ ওচৰত একো উত্তৰ নাই। সেয়া মইতো ভবাই নাই। কি বুলি ক'ম? ঠিকেই কৈছে মায়ে। কিছুমান কথাৰ কেৱল মাজৰখিনিহে আমি জানো। আৰম্ভণি আৰু শেষ ক'ত হ'ব, কেনেকৈ হ'ব, সেয়া আমি নাজানো। আনকি আমি ভাবিবও নোৱাৰোঁ। আঠ হেৰাই বাৰে বাৰে। নালাগে মাজু, থাকক এইবোৰ কথা। মোক আৰু বেছি দুখহে দিব চাগে এইবোৰে। ভয় লাগে। আচলতে মই নিজে কি ক'ব খুজিছোঁ সেইটোহে মই জানো। কি শুনিব বিচাৰিছোঁ সেইটো নাজানো। যদি তেওঁ কয় তেওঁ এতিয়া খুব সুখী পত্নীৰ সৈতে, তেতিয়া মই ঈৰ্ষাত জ্বলিম। কাহানিও সুখী নোহোৱা নিজৰ সংসাৰখনৰ সৈতে তেওঁৰ লগত তুলনা কৰিম। আকৌ যদি তেওঁ কয় তেওঁ খুব অসুখী, তেতিয়া মই অপৰাধবোধত মৰিম। কি কৰিলোঁ, কিয় কৰিলোঁ, সেইখিনি আকৌ ভাবি ভাবি জ্বলিম। দুফালৰ পৰাই মোৰ সুখ নহয় মাজু। মই খোলাত জীয়াই ভাল পোৱা মানুহ। সেনেকৈয়ে থাকোঁ দে। উদাৰ মন এটা ক'ৰ পৰা বিচাৰি আনিম এতিয়া? ভাল মানুহ হৈ সকলোকে মাফ কৰি মহান কেনেকৈ হ'ম এই আঠ বয়সত? কথাবোৰ ক'বৰ ইচ্ছা আছে, কিন্তু একো শুনিবৰ ইচ্ছা নাই মোৰ। তোৰ দেউতাৰ মিলি সংসাৰ কৰিবলৈ মই চেষ্টা নকৰা নহয়, কৰিছিলোঁ। কিন্তু মানুহটো নিজেই অসুখী, ভিতৰি খালী। একো নাই, বাহিৰটো ৰংচঙীয়া কৰি থয় ধুনীয়াকৈ। ময়োতো তেনেকুৱাই হৈ গৈ আছিলোঁ, যেতিয়ালৈকে এটা এটাকৈ বস্তুবোৰ হেৰাই যোৱা নাছিল। তেতিয়ালৈকে ময়ো একেই আছিলোঁ। তোৰ লগতো জানো কম অন্যায় কৰিলোঁ মই। সেইকাৰণে এতিয়া ভুগিব দে মোক, সেনেকৈয়ে থাকিব দে। নিজৰ দুখৰ বোজা আনক জাপি নিদিওঁ আৰু এতিয়া। থাকক নিজৰ লগতে। অশান্তিত থাকি ভাল পোৱা? অভ্যাস কৰি লৈছা? সুখৰ লগত দুখৰ লগত মানুহে অভ্যাস এটা গঢ়ি লয়েই। গধূলি হ'ল, যা ককাই চিন্তা কৰিব। কাইলৈ দেওবাৰ নহয়, মলবোৰত ভিৰ বেছি হয় নেকি? সন্ধিয়া সময়ত হয়, দুপৰীয়া গ'লে ভিৰ নোপোৱা। কি নানো? তই এইবোৰ কাপোৰ পিন্ধি ঘূৰি ফুৰ, ময়েই দেখি বেয়া পাইছোঁ। ওলাবি মোৰ লগত। সেইটোনো কি বেয়া? কটন হয়, ভালেইতো। তই নালাগে দে লগত যাব, ময়ে আনিম। মিডিয়াম ৰাইট? থুপুৱে এইবাৰ আহি মাৰ ওচৰ পালেহি। কিবা এটা ক'বলৈ চেষ্টা কৰিছে। ভালকৈ বুজা নাই যদিও অনিৰুদ্ধৰ কথাই যে কৈছে বুজি পাইছোঁ। মায়েও কিবা এটা বুজিলে। কিবা কবি মাজু? তেনেকুৱা একো নাই, মানে ককাই কৈছিল অনিৰুদ্ধ নামটো। ইফালে দেখিবই নোৱাৰে,
কিন্তু সেইকণ সময়তে মোৰ গোটেই কাহিনী শুনাই দিলে ককাই। এতিয়া আৰু লুকুৱাই লাভ নাই। হয়, চব জানে সি, তোৰ কথা, থুপুৰ কথা, আমাৰ ঘৰখনৰ কথা জানে। অসমীয়া ল'ৰা এটা বিচাৰি নাপালি, এতিয়া হিন্দী ক'ব লাগিব চবেই। মায়ে হাঁহি দিলে। হাঁহিলে মাক ইমান ধুনীয়া লাগে। মানুহ ইমান ধুনীয়া হ'ব পাৰেনে? আজিৰ এই হাঁহিটো যেন চিৰদিনৰ কাৰণে সাঁচি থৈ দিম। মইতো তোৰ মা নহয়, বন্ধুহে। কৈ দে কি আছে। গোসাঁইটো, তুমি আইচক্ৰীম খাবা? মায়ে তাক গোসাঁইটো বুলি মাতে। বুকুখন ভৰি গ'ল। মায়ে তাৰ কাৰণে আইচক্ৰীম অৰ্ডাৰ দি তাক ব্যস্ত ৰাখিলে। মই যিমান পাৰোঁ আমাৰ মাজৰ কথাবোৰ অলপো লোকঢাক নৰখাকৈ কৈ গৈছোঁ। শুনি আছে একান্ত মনে, একো কোৱা নাই। মায়ে বুজিছেনে বাৰু আমাৰ কথাবোৰ? হঠাৎ মোক আচৰিত কৰি মায়ে এটা অদ্ভুত কথা সুধি পেলালে। হাইৱে দুখ নাই পোৱা? হাই মিন সি আকৌ কেলৈ দুখ পাব? সিটোক ভাল পাওঁ বুলি নাই কোৱা আজিলৈকে। আচৰিত। ইয়াত আচৰিত কি আছে? ধেইত, কি কোৱা মা? সি মোক যে ভাল নাপায় আৰু। তাৰ এতিয়ালৈকে ঢেৰ গাৰ্লফ্ৰেণ্ড হ'ল জানা। এতিয়াতো সি মোৰ আগৰ ৰুমমেটজনীৰ প্ৰেমত বলীয়া। কি সাংঘাতিক মৰম লগা ছোৱালী মা। কিন্তু লগহে নাপাবা, তাই ঘৰলৈ গৈছে। আইৱে তাইক ভাল পায়, মই জানো নহয়। হয় নেকি? তোৰ আগত কি কয় তাইৰ কথা? তাইৰ লগত কি কথা পাতে, কলৈ ফুৰিবলৈ যায়, কি খায় সেইবোৰ কয়নে? নকয়, নাই কোৱা কেতিয়াও। কিন্তু কিয় নকয়? মাজু, তোৰ কেতিয়াও ভাল লগা নাছিল তাক? তাকতো মই বহুত ভাল পাওঁ মা, কিন্তু সেয়া প্ৰেম নহয়, কেতিয়াও নাছিল। থুপুৰ কাৰণে মোৰ যেনেকুৱা মৰম ঠিক তেনেকুৱাই। সেইটো এটা পাগল, মস্ত অকৰা, একো নাজানে দুনিয়াৰ কথা। ঠিকে আছে তেন্তে, তই যা এতিয়া, দেৰি হৈছে। সিটো কথাৰ উত্তৰ নিদিলা যে? কোনটো কথা? অনিৰুদ্ধই দিয়া প্ৰস্তাৱটো। কি কৰোঁ মই? মিছা কথা কৈ জানো ইমান ডাঙৰ ডিচিশ্যন লোৱা উচিত? আইতাকে যদি পাছত গম পায়? প্ৰেক্টিকেল হ মাজু। বৰ বেছি আদৰ্শ, সত্যৰ দোহাই দি নিজৰ মূৰটো নাখাবি। বয়সস্থ মানুহ, সেইবোৰ কথা নুবুজে। শান্তিত মৰিবও নোৱাৰিব। যি মিছা কথাই মানুহক অপকাৰ নকৰে, সেয়া কোৱাত আপত্তি ক'ত? তাৰ মানে মই মিছা ক'ম? ভাবি ল নিজেই। মইনো কি ক'ম? নিজৰ জীৱনেই সুস্থিৰ নহয়, উপদেশ দিওঁ কেনেকৈ? যাওঁ দিয়া, কাইলৈ আহিবা এপাক। সন্ধিয়া আহিম, দিনত কাম আছে। ঠিক আছে। থুপুৱে আধা খাই আইচক্ৰীমখিনি গ্লাছৰ বাতিটোতে থৈ দিছে। যাবলৈ ওলাওঁতে লৈ যাব সেইটো। তাৰ নতুন ফ্ৰেণ্ড মানে অনিৰুদ্ধলৈ। মাক বুজাইছে গাড়ীত ৰৈ আছে, সি সেইখিনি নিদি দিব, নহ'লে বেয়া পাব হেনো তাক। মায়ে মোলৈ চাই হাঁহিছে। তাক বুজাই বহাই লৈ আনিলোঁ। হাততে অকণ, তথাপিও লৈহে এৰিলে। গোটেইখন গলি শেষ হৈছে। দুয়োখন হাত ইখনৰ ওপৰত সিখন দি গলি যোৱা আইচক্ৰীমকণ লৈ আহি আছে। কোচত নুঠে, কেনেবাকৈ পৰি যায় বুলি। উপায় নাপাই অনিৰুদ্ধক ফোন কৰি মাতি দিছোঁ ওচৰলৈ। হোটেলৰ পৰা ওলাই অনিৰুদ্ধক দেখি যিটোহে দৌৰ দিলে, গোটেইখিনি মাটিত পৰি থাকিল। মনটো তাৰ সেমেকি উঠি সেইখিনিতে ৰৈ লৈ মোৰ ফালে চাই আছে। বেচেৰাটো। অনিৰুদ্ধই বুজি পোৱা নাছিল। মই কোৱাত তাৰ হাতত লাগি থকাকণ হাতেৰে চুচি খাই দিলে। আৰু মোৰ থুপু তাতেই সুখী। নিজেও নিজৰ হাতখন চেলেকি চালে আৰু তাৰ পাছত হাতখন চোলাটোত মোহাৰি থৈ দিলে। তাৰ মানুহৰ প্ৰতি মৰম আছে, আত্মীয়তা আছে, ভগাই খাব লাগে বুলিও জানে। ঘূৰি অহা বাটত অনিৰুদ্ধই মাথো সেইটো কথাই কৈ থাকিল যে থুপু আৰু তেওঁৰ বণ্ডিং হৈছে, এতিয়া আৰু একো চিন্তা নাই।
আৰু মোৰ মনত এটা নতুন চিন্তা। মায়ে আয়ুৰ কথা তেনেকৈ কিয় ক'লে? দেওবাৰৰ সন্ধিয়াবোৰ এতিয়া আগৰ দৰে নহয়। ককাই তলৰ পৰা নিজে চিংৰা কিনি আনিছে। তৰাই থুপুৰ কাৰণে খোৱাৰ যোগাৰ কৰিছে। আয়ুৱে মোবাইলত পাবজি খেলিছে আৰু থুপু তাৰ কাষতে বহি সেয়া চোৱাত ব্যস্ত। কিন্তু আয়ুক মই আজি ফোন কৰাও নাই, মতাও নাই। নিজেই আহিছে, দুপৰীয়াতে অহা। আগতে এইবোৰ মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু কালি মাৰ লগত কথা পতাৰ পাছত মূৰত কিবা কিবি কথা কিছুমান পাক খাই ঘূৰি আছে। মা আহি দেখিলে আকৌ বা কি কয়? আয়ু, কি শিৱা কেতিয়া আহিব? নাজানো, আজিকালি ফোন নুঠাই মোৰ। কি তই মোক কোৱা নাই যে তহঁতৰ কাজিয়া হ'ল? তোক কেলেই? মইতো সোধো নেকি অনিৰুদ্ধৰ কথা? মনে মনে থাকিলোঁ। সেনেকুৱা উত্তৰেই পাওঁ মই সদায় তাইৰ পৰা। পোনকৈ একো নকয়েই। আজিও বেলেগ নহয়। হাতত গৰম চিংৰা আৰু জেলেপি লৈ ককা সোমালহি। মুখ হাত ধুই ধূপ ধূনা লগালোঁ। তেনেকুৱা সময়তে হাতত বেগ এসোপা লৈ মা আহি সোমালহি। গোটেইবোৰ পেকেট মোলৈ দি এটা সৰু পেকেট আয়ুক দিলে। মইহে নালাগে, চবেই আচৰিত হৈছোঁ। সি পেকেট খুলি পাৰফিউমৰ বটল এটা উলিয়াই আনিলে। সেইটো মোক দিছে। ঐ, এইটো কি লিখিছে? চেনেল? চেনেল? চেনেল নহয় গৰু। ফটা লেবেল মাৰিছ। তহঁতি যিটো সোণ পাপৰি বুলি খাওঁ, আমি সেইটোকে ঘোঁৰা গোবৰ বুলি খোৱা মানুহ। সেইবোৰ নাম নুফুটিবই ন মুখত। বাহ, মজা গোন্ধাইছে। সেইটো লগালে আৰামছে 15 দিন চলি যাব গা নোধোৱাকৈ। ইয়াক চিয়ায়ো। তাৰ পাছত গোটেইকেইটা বহি চিংৰা আৰু জেলেপিৰ সৈতে চাহ খালোঁ। মায়ে গ্ৰীণ টি খালে। পেকেটবোৰৰ মাজৰ পৰা ককাৰ কাৰণে এযোৰ খুব কোমল জোতাও ওলাল। মৰ্ণিং ৱাকত যাওঁতে পিন্ধিবলৈ আনিছে। নিজে কেতিয়াও নিদিয়ে। ময়ে দিলোঁ ককাক। আগ্ৰহেৰে পিন্ধি মাক দেখুৱালে। কথাবোৰ এনেকৈয়ে সহজ হৈ থাকক সদায়। মানে কি আনিছা? মায়ে হেণ্ডবেগৰ পৰা উলিয়াই তাক চকলেট এটা দিলে। সি এইটো অকণ অকণ কৰি টুকুৰা কৰি ভগাই খাইছে। মা যাবলৈ ওলাল। এনেকুৱাতে ফোন বাজিল। ফোনটো ধৰি মাৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছে। কি হৈছে? ককাৰ মুখত চিন্তাৰ ৰেখ। মায়ে ফোনটো ককালৈ আগবঢ়াই দিলে। কি হৈছে বাহাদুৰ? এতিয়া সি ক'ত? নিচাৰ জালত গাড়ী চলাই এক্সিডেণ্ট হৈছে দেউতাৰ। নিজে বেছি দুখ পোৱা নাই যদিও ৰাস্তাৰে খোজকাঢ়ি যোৱা মানুহ এজনক বেয়াকৈ খুন্দিয়ালে। এতিয়া ঘৰত বাগানৰ মানুহৰ উৎপাত। দেউতা হস্পিটালত। ঘৰত অকল বাহাদুৰ। ভয়তে মালৈ ফোন কৰিছে। ককা, মোক দিয়া ফোনটো। মা আৰু ককা আচৰিত হ'ল। ফোনটো লৈ বাহাদুৰক ক'লোঁ বাহিৰত থকা মানুহখিনিৰ এজনক দিবলৈ। আমাৰ ঘৰটো ভাঙিলে আপোনালোকৰ মানুহজন ভাল হৈ যাব নেকি? ডিব্ৰুগড়লৈ লৈ যাওক, খৰচ আমি দিম। লগতে পৰিয়ালক বেলেগ সহায় লাগিলেও কৰিম। আৰু দুখী মোৰ দেউতাহে। ঘৰটো মোৰ ককাৰ। সেইটো প্লিজ নাভাঙিব। মানুহজনে গালি সপনিৰে থকা সৰকা কৰিছে। শুনি আছোঁ ধৈৰ্যৰে। এসময়ত শান্ত হ'ল। আঘাত পোৱা মানুহজনৰ সকলো দায়িত্ব ল'লোঁ। মা, কাইলৈ তুমি গৈ মানুহ ঘৰলৈ যাবা। পইচা দিয়াৰ লগতে সদায় খবৰ ৰাখিবা। মেণ্টেল ছাপৰ্ট দি থাকিবা। আৰু খেয়াল ৰাখিবা যাতে এইটো মেটাৰত কোনোবা থাৰ্ড পাৰ্চন সোমাই লৈ বেলেগ ৰূপ নিদিয়ে। মানুহখিনি অলপ বেছি ইম'শ্যনেল। কৈছিলোঁ নে বোৱাৰী, আমাৰ এই পাৰিব। মই ভুল সিদ্ধান্ত নাই লোৱা, বুজিছা? হুমুনিয়াহ এটা কাহি মা ওলাই গ'ল। মানুহজনীৰ চিন্তাবোৰৰ অন্ত পেলাব পাৰিমনে মই? দাদাক কৈছোঁ, সি গৈছে মানুহ ঘৰলৈ। তোক ফোন কৰিব ৰাতি। মই যাওঁ। মোৰ লগতে ব'লক খুৰী, মই নমাই থৈ আহিম। একেলগে দুয়োটা ওলাই গৈছে। মানুহবোৰ কাষ চাপিছে লাহে লাহে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে
সংযুক্ত হৈ থাকিব। ধন্যবাদ।